আৰ অশ্বিনে টেষ্ট ক্ৰিকেটৰ পৰা কিয় ৰিটায়াৰমেণ্ট ল'লে? আপোনালোকে চবেই জানে যে আজি 18 ডিচেম্বৰ তাৰিখে আৰ অশ্বিনে টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট লৈছে। তেওঁ কৈছিল যে मैं 618 विकेट ले लेता तो मेरा मतलब अपना वादा नहीं पूरा कर पाए आर अश्विन, अनिल कुंबले के सामने सम्मान में कही ये बातें। আচলতে কি হৈছিল, অশ্বিনে 2017 চনতে যেতিয়া তেওঁৰ 100তম টেষ্ট ক্ৰিকেট তেওঁ খেলি আছিল, তেতিয়া তেখেতে কৈছিল যে যোনদিনাখন তেওঁ অনিল কুম্বলেৰ 619টা উইকেটৰ ৰেকৰ্ড স্পৰ্শ কৰিব, অৰ্থাৎ তেওঁ যেতিয়া 618টা উইকেট ল'ব, তেতিয়াই তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা সন্যাস গ্ৰহণ কৰিব। সেইমতে চলিত 2024-25 বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত তেওঁ ইতিমধ্যে 18টা উইকেট ল'ব, তেতিয়া তেওঁ ভাৰতীয় টেষ্ট ক্ৰিকেটৰ পৰা সন্যাস গ্ৰহণ কৰিব। কাৰণ ইতিমধ্যে 619টা টেষ্ট ক্ৰিকেট লৈ অনিল কুম্বলে তেখেত এক নম্বৰত আছে, যাৰ বাবে তেওঁ তেখেতৰ ৰেকৰ্ডটো ভাঙিব খোজা নাছিল, যাৰ বাবে তেওঁ আজি 18 ডিচেম্বৰ তাৰিখে টেষ্ট ক্ৰিকেটৰ পৰা সন্যাস গ্ৰহণ কৰিছে বা ৰিটায়াৰমেণ্ট লৈছে। তো এইটোৱে আছিল ভিডিঅ'টো। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু অসমীয়াত এনেকুৱা যদি কিছুমান খেলৰ বিষয়ে বা ইম্পৰ্টেণ্ট কিছুমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।